আৰু ইয়াত দেখুৱাইছোঁ জু ৰোডৰ শ্ৰদ্ধাঞ্জলি উৰণ সেতুৰ দৃশ্য আৰু উৰণ সেতুত যেহেতু যান-জঁটৰ সৃষ্টি হৈছে যান-জঁটৰ ফলতে আৰু যেহেতু এই জু ৰোডতে জলমগ্ন হৈ পৰিছে কৃত্ৰিম বানৰ কবলত পৰিছে আৰু এই মুহূৰ্তত এই যিখন বাহন আছে এই বাহনখন দেখিছে আপোনালোকে কিছু যন্ত্ৰৰ অসুবিধা হ'ব পাৰে কিছু ইঞ্জিনৰ প্ৰব্লেম হ'ব পাৰে এইদৰে ধোঁৱা ওলাইছে এই বাহনখনৰ পৰা ধোঁৱা ওলোৱাত দেখা গৈছে এই মুহূৰ্তত কিন্তু বহুকেইখন বাহন ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থাসমূহ ব্যাহত হৈ পৰা পৰিলক্ষিত হৈছে প্ৰত্যেকখন বাহনেই ৰৈ যাবলগীয়া হৈছে ঘণ্টা জুৰি যান-জঁটত ফচিবলগীয়া হৈছে আৰু এইদৰে ধোঁৱা ওলাইছে যিহেতু তেওঁলোকে এই বাহনখন পানীৰ মাজেৰে লৈ আহিছিলে এই পানীৰ মাজেৰে অহাৰ পিছতে কিছু হয়তো তেওঁলোকৰ যি মেচিন আছে যি বাহনখনৰ মেচিন আছে সেই মেচিনসমূহ কিছু ব্যাহত হৈ পৰিছে সেইবাবে ধোঁৱা নিকৰিছে আৰু এই ধৰণৰ দৃশ্য যিহেতু গুৱাহাটী মহানগৰীতে আছে বা গুৱাহাটী মহানগৰীত এই ধৰণৰ দৃশ্য আৰু যান-জঁটৰ সৃষ্টি হৈছে খুব যান-জঁটৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীৰ প্ৰত্যেকটো স্থানতে বিভিন্ন স্থানত যান-জঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ শ্ৰদ্ধাঞ্জলি উৰণ ক্ষেত্ৰত কি ধৰণে ভয়ে শংকাত ভুগি যাবলগীয়া হৈছে যাত্ৰীসকল ৰৈ যাবলগীয়া হৈছে ঘণ্টা জুৰি ৰৈ যাবলগীয়া হৈছে এটা দীঘলীয়া এটা যান-জঁট এই যান-জঁটটো চালে আপোনালোকে দেখিব জু ৰোডৰ উৰণ সেতু যি শ্ৰদ্ধাঞ্জলি উৰণ সেতু এই উৰণ সেতুখনতে এতিয়া যান-জঁটৰ সৃষ্টি হৈছে যিহেতু ৰাতিপুৱাৰ পৰাই বৰষুণ আহি আছিল আৰু এই বৰষুণৰ ফলতে যান-জঁটৰ সৃষ্টি হৈছে বৰষুণৰ ফলতে কৃত্ৰিম বানৰ সৃষ্টি হৈছে কেইবাঠাইতো বিভিন্ন স্থানত গুৱাহাটীৰ বিভিন্ন স্থানত বানৰ কবলত পৰিছে মহানগৰবাসী বিভিন্ন স্থানত পানী আহিছে আৰু প্ৰতিটো ৰাস্তাই প্ৰতিটো ৰাজপথ ডুব গৈছে দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইদৰে ছাত্ৰ ছাত্ৰীসকল আহিছে প্ৰত্যেকগৰাকী লোকেই ৰৈ যাবলগীয়া হৈছে দীঘলীয়া এটা যান-জঁট জু ৰোড উৰণীয়া সেতুৰ যি শ্ৰদ্ধাঞ্জলি উৰণ সেতু আছে এই উৰণ সেতুৰ ওপৰত এই ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে গাড়ী বেয়া হৈ গৈছে বাহন বেয়া হৈ গৈছে চাওক কিমান পানী হৈছে ৰাতিপুৱাৰে পৰা যিহেতু ধাৰাসাৰ বৰষুণ আহিছিলে কিমান পানী হৈছে চাওক জু ৰোডৰ ব্ৰিজত জু ৰোডৰ উৰণীয়া সেতুৰ যি দৃশ্য সেই দৃশ্য পুনৰাবৃত্তি ঘটিছে এয়া আমি দেখুৱাইছোঁ টাইমিত দৰ্শকসকলক জু ৰোডৰ যি উৰণ সেতু আছে শ্ৰদ্ধাঞ্জলি উৰণ সেতু আছে আৰু উৰণ সেতুৰ যি পৰিৱেশ হৈছিলে এবছৰ আগত যি পৰিৱেশ হৈছিলে যান-জঁটৰ যি সৃষ্টি হৈছিলে বানপানীৰ ফলত আৰু জু ৰোডৰ যি পৰিৱেশ এই তলৰ ভাগৰ এয়া দৃশ্য পয়া লগা এটা দৃশ্য গুৱাহাটী মহানগৰী স্মাৰ্ট চিটিৰ দৃশ্য আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যেনিয়ে চাওঁ তেনিয়ে আচলতে বানপানীৰ কবলত পৰিছে প্ৰত্যেকগৰাকী লোকে মহানাগৰিকে বানপানীৰ কবলত পৰা পৰিলক্ষিত হৈছে